ডাল কচু অকল খাদ্যই নহয় দেই, ইয়াত আছে ভিটামিন এ, ভিটামিন চি এণ্ড বি কমপ্লেক্স আৰু প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম এণ্ড পটেছিয়াম। খাবলৈও টেষ্টি আৰু লগতে ইমানখিনি হেল্থ বেনিফিট যদি আছে, কিয় নাখাব কওকচোন। ব'লক এতিয়া মই কেনেকৈ বনাইছোঁ ৰেচিপিটো চাই লওঁ। অকল সেয়াই নহয় দেই, আমাৰ হজম শক্তি বৃদ্ধি কৰাৰ লগতে আমাৰ হাড়ো মজবুত কৰে। সকলোৰে বনোৱা ধৰণবোৰ বেলেগ যদিও মই কেনেকৈ বনাইছোঁ চাওঁ আহক। মই তেলতে মাছৰ মূৰখিনি অলপমান ভাজি লৈছোঁ, তাতে নিমখ, হালধি লগতে অকণমান কাশ্মীৰ মিৰ্চ পাউডাৰ দি লৈছোঁ আৰু তাৰ মাজতে মই অকণমান ছাইড কৰি লৈ এয়া খুন্দি লোৱা আদা আৰু নহৰু লগতে মই ডাঙৰ চাইজ এটা পিঁয়াজ মিহিকৈ কুটি লৈ ছাইডতে দি দিছোঁ, নহ'লে মাছৰ মূৰৰ লগত যদি ভাজোঁ নহয় পিঁয়াজটো জ্বলি যায়। এতিয়া মই সেই বইল কৰি অকণমান মানে গৰম পানীখিনিতে ক'লা কচু আছিলে মিক্স হৈ পানীখিনি পেলাই ল'লোঁ। এতিয়া মাছৰ মূৰৰ সৈতে গোটেইখিনি দি লৈ এয়া এখন হেতাই ধুনীয়াকৈ মিহলাই ঢাকন মাৰি ৰাখি দিলোঁ। 15 মিনিটমানৰ পিছত চাওকচোন, সেয়া খুব ধুনীয়াকৈ মানে কচুখিনি গলিবলৈ আৰম্ভ কৰিছে। তাতে মই ডাঙৰ ডাঙৰ দুটা বিলাহী কাটি দিছোঁ, অলপমান জ্বলা হ'লে ভাল লাগে কাৰণে জলকীয়া দি দিছোঁ, লগতে খুন্দনাটো আউটালি যিকণ পানী হয় সেয়া দি আকৌ ঢাকন মাৰি থৈ দিম। মই এইদৰে কমেও 20 মিনিটমান ঢাকন মাৰি ৰাখি দিছোঁ। আৰু চাওকচোন, মই বেলেগকৈ পানী ইয়াত একেবাৰে নকৰোঁ, এই যি আছিলে সেয়াই আৰু ভাপতে বনাইছোঁ যিহেতু খুব ধুনীয়াকৈ হৈ গৈছে। বহুতে দালিত দিও বনাই খায় আৰু মই কিন্তু এনেকৈ মাছৰ মূৰৰ সৈতে খাই ভাল পাওঁ দেই। লগতে এয়া অকণমান মান ধনিয়া আছিলে তাৰ ওপৰতে দি দিলোঁ আৰু লগতে হৈ গৈছে এয়া হেল্ডি আমাৰ কচুৰ চব্জিখন। ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব।